সকলোকে স্বাগতম জনাইছোঁ এপ্ৰ'চৰ এডুকেশ্যন ইউটিউব চেনেললৈ। ইয়াত আমি আগৰ প্ৰিভিয়াছ ইয়েৰ এক্সামত অহা কিছুমান কুৱেশ্যন ডিছকাছ কৰিম। এতিয়া আজি ফাৰ্ষ্ট কুৱেশ্যনটো এইটো SSC CGL-ত অহা, আৰু এইটো ফাৰ্ষ্ট কুৱেশ্যনত কৈছে কি ইফ A is 95% of B, then what percent of A is B? ক'লে কি যদি Bৰ 95% A হয় তেন্তেহ'লে A ৰ কিমান শতাংশ B হয়। এনেকুৱা কুৱেশ্যন হ'লে আমি কেনেদৰে কৰিম? এইটো কুৱেশ্যন হ'লে কেনেদৰে কৰিম? ফাৰ্ষ্ট লিখি ল'ম কি দিয়া আছে A is 95% of B. A is 95% of B. এই ষ্টেটমেণ্টটো আমি মেথমেটিকেলি কেনেদৰে কৰিম? A is বুলি হ'লে এটা কি দিওঁ? ইকুৱেল দিওঁ। A 95/100 হৈ যাব। এইটো কিমান হৈ যাব? 95/100, কাৰণ যেতিয়া শতাংশত থাকে আমি সদায় কি কৰোঁ? 100ৰে ডিভাইড কৰি দিওঁ, আৰু যেতিয়া শতাংশলৈ নিবলগীয়া হয় আমি 100%ৰে ইনটু কৰি দিওঁ। আৰু অফ মানে সদায় কি বুজায়? ইনটু B। ইনটু B। নজনাখিনি এটা ছাইড কৰি দিয়া, এইফালে ৰাখি দিলোঁ A, Bটো এইফালে ইনটু হৈ আছে, এইফালে আহিলে ডিভাইড। প্ৰেক্টিছ কৰিলে ইমান দীঘল কৰাৰ প্ৰয়োজন নাই, কাৰণ এইটো ডাইৰেক্ট কৰিব পাৰিম আমি। এতিয়া কি দিয়া আছে? 95/100। 95/100 কাটকুট যাব নি চাওঁ। 5ৰে যাব, 19 বাৰ যাব, 20 বাৰ যাব। তেতিয়া A ৰ ভেলু পাই গ'লোঁ 19, আৰু B ৰ ভেলু পাই গ'লোঁ কিমান? A/B 19/20। এতিয়া সুধিলে কি A ৰ কিমান শতাংশ B? আগৰ বস্তুটোকে ওলোটাকে কৈ দিলে। আগতে কৈ দিছিল যে B ৰ 95% A হ'ব। এতিয়া কৈ দিলে আমাক A ৰ কিমান শতাংশ B হ'ব। A ৰ কিমান শতাংশ B হ'ব? এতিয়া A ৰ 100% মানে 19। এইটো কি 100তকৈ বেছিয়ে হ'বগৈ। এনচাৰ গোটেইকেইটা 100তকৈ ওপৰত আছে, গতিকে এইটো আমি কৰি চাব লাগিব, আৰু এইটো কিহত পাৰ্চেণ্টেজলৈ নিব লাগিব। আৰু এইটো 19/20 লিখিলে নহ'ব, কাৰণ এইটোতো আমি আগৰ ষ্টেটমেণ্ট মতে লিখিছিলোঁ। এতিয়া ওলোটাকে কৈছে, ওলোটাকে লিখিব লাগিব। আৰু যাৰ শতাংশ সোধে তাক সদায় তলত ইউজ কৰোঁ, যাৰ লগত কম্পেয়াৰ কৰিম আমি। যাৰ লগত কম্পেয়াৰ কৰিম সদায় ক'ত লিখিম? তলত লিখিম। তলত এতিয়া কিমান লিখিব লাগিব? 19 লিখিব লাগিব। আৰু কম্পেয়াৰ কাক? এতিয়া বিগ কম্পেয়াৰ কৰিছোঁ, যাক কম্পেয়াৰ কৰোঁ ওপৰত লিখিম, আৰু যাৰ লগত কম্পেয়াৰ কৰোঁ তাক তলত লিখিম। আৰু কিহত? শতাংশলৈ নিব লাগিব। 100% কৰা। কাটকুট যাব নেকি? নাযায়। নগ'লে কি হ'ব? ওপৰত কিমান থাকিবগৈ? 2000 হৈ যাব, আৰু তলত আহি যাব 19। পাৰ্চেণ্টেজ আছেই, 19য়ে 2000 ডিভাইড কৰি চোৱা। বা এইটো কৰিব পাৰোঁ, 19 কিমান যাব? 19 যদি দি দিয়া, 19ৰ লগত যদি 100 পূৰণ কৰা, এইফালে 1900 হ'বগৈ। এইফালে কিমান বাকী থাকিবগৈ? 19ৰ লগত 100 পূৰণ কৰিলে কিমান থাকিব? 1900। এইফালে 100 বাকী থাকিবগৈ। 100 কেইবাৰ? 5 বাৰ। তো 105 ওলাই আছে। বা ডিভাইড কৰি চাব পাৰা। 2000ক আমি কিহেৰে ডিভাইড কৰি চাব পাৰোঁ? 19 ডিভাইড কৰি দিয়া, কিমান হ'বগৈ? 19 গুণ 19, 1 থাকি গ'ল, 10 হ'ল। আৰু আমি ভালকৈ জানো যে ইয়াতকৈ সৰু যেতিয়া যিটোৱে ডিভাইড কৰিম, ইয়াতকৈ সৰুটোক আমি ডিভাইড কৰিব নোৱাৰোঁ। সেইকাৰণে এইখিনিত আমি 0 এটা লৈ যাব লাগিব। আৰু ফাৰ্ষ্ট 0 নামিছিলে, এইটো 0 নিয়া মানে ইটো 0 নামি গ'ল। 19 কেইবাৰ যাব? 5 বাৰ যাব। কিমান থাকি যাব? 95 হ'বগৈ। 19 5 গুণ 95, 5 থাকি যাব। আৰু এইটো মিক্স ফ্ৰেকশ্যনত আছে। কুৱেশ্যনত লিখিলে কেনেকৈ লিখিম? এনচাৰটো আগত লিখোঁ 105, তলত 19 আছিলে, ৰিমাইণ্ডাৰ ওপৰত। তেতিয়া এনচাৰ কিমান হ'বগৈ? D। আৰু এইটো টাইপ কুৱেশ্যন হ'লে মানে এনেদৰে আমি যেতিয়া কম্পেয়াৰ কুৱেশ্যন ইমান টান নাহে। ফাৰ্ষ্ট অলপ টান লাগিব পাৰে, যি ফাৰ্ষ্ট বেছ শিকিছে। লাহে লাহে কৰি থাকিলে গোটেইখিনি ইজি হৈ যাবগৈ। কিন্তু ইয়াত কেলকুলেশ্যনটোত অকণমান পাৰ্চেণ্টেজত দিগদাৰ দিব। পাৰ্চেণ্টেজ চেপ্টাৰটো শিকিলে আমি পাছত প্ৰফিট এণ্ড লছ, টাইম এণ্ড ৱৰ্ক এইখিনিত ইজি হ'বগৈ অলপ। ৰেচিঅ' প্ৰপৰ্চন শিকিম ইয়াৰ পিছত। এতিয়া নেক্সট কুৱেশ্যন, একে কম্পেয়াৰ কৰা কুৱেশ্যনে। নেক্সট কুৱেশ্যনত ক'লে কি? The income of Ram is 80% more than Shyam. For example, তাৰপৰা নেক্সট ক'লে কি? গোটেই কুৱেশ্যনটো পঢ়ি লৈছোঁ। The income of Ram is 80% more than Shyam income, and the income of Shyam is 50% more than Ghanshyam's income. By what percentage is Ram income more than Ghanshyam's income? অৰ্থাৎ ক'লে কি ৰামৰ আয় শ্যামতকৈ 80 বেছি। মানে ৰামৰ আয় শ্যামতকৈ 80 বেছি। ৰামৰ আয় শ্যামতকৈ 80 বেছি। শ্যামে যদি 100 টকা ইনকাম কৰিলে, তেতিয়া ৰামে কিমান 80 বেছি কৰিব। মানে এইফালে কিমান 180 টকা বেছি কৰিব। এইটো ৰামে কৰিব আৰু এইটো শ্যামে কৰিব। কিন্তু অকল দুটা এটা ষ্টেটমেণ্ট দিয়া নাই আমাক, আৰু এটা কণ্ডিশ্যন দি দিছে। এইটো ছেটিছফাই কৰিব লাগিব। ফাৰ্ষ্ট সেইকাৰণে আমি পিছৰ কণ্ডিশ্যনটোৰ পৰা আৰম্ভ কৰিম। কৈছে কি? শ্যামৰ আয় ঘনশ্যামৰ আয়তকৈ 50 বেছি। প্ৰথম লিখি ল'লোঁ আমি, এফালে লিখিছোঁ ৰাম, আৰু এইফালে লিখি ল'লোঁ শ্যাম, আৰু এইটো লৈ ল'লোঁ আমি ঘনশ্যাম। ৰামক লৈ ল'লোঁ, শ্যামক লৈ ল'লোঁ, আৰু ঘনশ্যামক।
আমি এই দুটাৰ পৰা কম্পেয়াৰ কৰিব পাৰোঁ আৰু এই দুটাৰ পৰা কম্পেয়াৰ কৰিব পাৰোঁ। তেতিয়া কি কৰিবগৈ লাগিব, আমি আকৌ ৰেচিঅ' মেথডত কৰিবগৈ লাগিব। এতিয়াও ৰেচিঅ' মেথডতে কৰিম। এটা লাইন একেটা লাইনতে যাতে হৈ যায়, আমি সেইটো টাইপত কৰিব চাইছোঁ। এতিয়া ফাৰ্ষ্ট কম্পেয়াৰ কোনটোৰ পৰা কৰিলে ইজি হ'ব? প্ৰথমটোৰ পৰা যদি কৰোঁ কি হ'ব? অকল এই দুটাহে কম্পেয়াৰ কৰিব পাৰিম। কিন্তু যেতিয়া আমি ঘনশ্যামৰ পৰা কম্পেয়াৰ কৰিম, ঘনশ্যামৰ লগত শ্যামৰ কম্পেয়াৰ কৰিম আৰু শ্যামৰ লগত ৰামৰ কম্পেয়াৰ কৰিব পাৰিম, গোটেইকেইটা মিলি যাবগৈ। এতিয়া এইটো ক'লে কি ঘনশ্যামৰ আয় যিমান হ'ব আৰু শ্যামৰ আয় ঘনশ্যামৰ আয়তকৈ 50% বেছি। শ্যামৰ যিটো আয় হ'ব ঘনশ্যামতকৈ 50 বেছি। ঘনশ্যামে যদি 100 টকা ইনকাম কৰিব, শ্যামে 50 টকা বেছি কৰিব, মানে 150 টকা কৰিব। আকৌ ক'লে কি শ্যামে যিমান কৰিব তাতকৈ 80% বেছি বুলি কৈ দিলে। 80% বেছি, অৰ্থাৎ 100 টকা কৰিলে 180 কৰে। তেতিয়াহ'লে এই 100ৰ ভেলু কিমান? এই 100 টকাৰ ভেলুটো হৈছে ইয়াৰ কাৰণে 150। এতিয়া 150ৰ কাৰণে আমি কিমান উলিয়াব লাগিব? 80 বেছি, মানে 180% উলিয়াব লাগিব। কিমান? 180% উলিয়াব লাগিব। 180%, 0 0 0 0 কেঞ্চেল গ'ল। 15 আৰু 18 থাকিলে। 15 আৰু যদি 18 ইনটু কৰি দিওঁ কিমান পামগৈ? 270 পামগৈ। তেতিয়া গোটেইকেইটা কম্পেয়াৰ কৰিব শিকি গ'লোঁ। আৰু ৰেচিঅ' মেথডত কৰোঁ বুলিলে আমি পাৰিম। ৰেচিঅ' মেথডত কৰিবলৈ কেনেকৈ সেইটো মই দেখাই দিম ইয়াৰ পিছতে। এতিয়া এইটো কিমান হৈ গ'ল? কুৱেশ্যনত লাষ্টত সুধিলে কি বাই হোৱাট পাৰ্চেণ্টেজ ৰাম ইনকাম মোৰ দেন ঘনশ্যাম। তাত ক'লে কি ঘনশ্যামৰ আয় ঘনশ্যামৰ আয়তকৈ ৰামৰ আয় কিমান বেছি? ঘনশ্যামে যিমান ইনকাম কৰে তাতকৈ ৰামে কেইটকা বেছি ইনকাম কৰে সুধিছে। পাৰ্চেণ্টেজ হ'ল মানে টোটেল 100 ধৰোঁ। এইটো আমি 100 ধৰি কৰিছোঁ কাৰণে বেলেগকৈ কৰিবলৈ দৰকাৰেই নাই। পাৰ্চেণ্টেজত কনভাৰ্ট কৰাৰ প্ৰয়োজন নাই। গোটেইকেইটা কিহত আছে? পাৰ্চেণ্টেজতে ওলাব। এতিয়া ই যিমান ইনকাম কৰিছে তাতকৈ ই কিমান বেছি কৰিছে? ইয়াৰ লগত যদি আমি কম্পেয়াৰ কৰিলোঁ হয় তেতিয়া আমি পাৰ্চেণ্টেজলৈ নিবলগীয়া হ'ল হয়। কিন্তু 100ৰ লগত কৰিছে, পাৰ্চেণ্টেজলৈ নিব লগা কোনো প্ৰয়োজন নাই। তেতিয়া ইয়াতকৈ ইয়াত কিমান বেছি কৰিছে? এই দুটাৰ মাজত গেপ কিমান আছে? 170। এতিয়া ঘনশ্যামতকৈ ৰামে কিমান বেছি কৰিছে? 170%। এনচাৰ আছেনে আমাৰ? 170% এনচাৰ আছে। গতিকে আমি এইটো এনচাৰ পাই গ'লোঁ। তেতিয়া আমি আগবাঢ়িম নেক্সট কুৱেশ্যনৰ কাৰণে। নেক্সট কুৱেশ্যনত কৈছে কি A sum of 2400 is divided among A, B, and C such that A receive 25% less than B. আৰু এইটো একে তিনিটা কণ্ডিশ্যন দি দিলে। আকৌ বি এ ৰিচিভ কৰে 20% লেছ দেন চি। এনেদৰে যদি দিয়ে আমি সদায় যাৰ পৰা কম্পেয়াৰ কৰিলে গোটেইকেইটা ভেলু পাম সেইটো চাম। ফাৰ্ষ্ট ক'লে কি 2400 টকা। 2400 যেতিয়া কম্পেয়াৰ কৰিব এই ভেলুটো সদায় নেগলেক্ট কৰিবা। বা সেইটো আমি পিছত যেতিয়া কোনে কেইটকাকৈ পাব তেতিয়াতো আমাক দৰকাৰ হ'ব। এতিয়াতো আমাক ৰেচিঅ'হে সুধিছে। ৰেচিঅ' সুধিলেতো এইটো আমি নেগলেক্ট কৰিব পাৰোঁ। 2400টো আমি নাই বুলি ধৰি ল'লোঁ। ক'লে কি এ বি চিৰ মাজৰ মানে যিটো ৰিলেশ্যন সেইটো কি বুলি দি দিলে? এ বিতকৈ 25% কম পায় আৰু বি এ চিতকৈ 20%। এইটো তেতিয়া আমি এইটো আগৰটো তিনিটা কম্পেয়াৰ কৰিছিলোঁ। এইটো মই ৰেচিঅ'তে দেখাই দিছোঁ। কোন কোন আছে? এটা আছে এ বি চি। এ বি আৰু চি কেনেদৰে কৰিব পাৰিম? ফাৰ্ষ্ট কৰিছোঁ কি এ বিতকৈ 25% কম। 25% পাৰ্চেণ্টেজ টেবুল লিখি আহিছিলোঁ। 25% মানে 1/4 আৰু এ কম পাইছে। কোনে কম পাইছে? এ কম পাইছে। কাতকৈ? বি। তেতিয়া বি ইনকাম এইটো হ'ব। বি ইনকাম কিমান? বিয়ে যদি 4 টকা ইনকাম কৰে তাতকৈ কিমান কম পাব? 1 কম পাব, মানে লিখি দিব পাৰিম আমি 3। তেনেদৰে চিৰ কাৰণে কি ছেটিছফাই হ'ব? বি এ চিতকৈ 20%ৰ ভেলু কিমান আছিলে? 20%ৰ ভেলু আছিলে 1/5। 5টো কাৰ হ'ব? চিতকৈ। যাৰ লগত কম্পেয়াৰ কৰে সদায় সেইটো হ'ব চি। চিয়ে যদি 5 টকা ইনকাম কৰিব, বিয়ে কেইটকা পাব? 1 টকা কমি যাব, 4 টকা পাব। আৰু যেতিয়া এনেদৰে আমি ৰেচিঅ' বা পাৰ্চেণ্টেজ টেবুলৰ পৰা উলিয়াই কৰিম, এনেদৰে এটা লাইনত নকৈ যদি দুইটাৰ ভেলু ফাৰ্ষ্ট ষ্টেটমেণ্ট পঢ়িলোঁ এইটো লিখিলোঁ, ছেকেণ্ড ষ্টেটমেণ্ট পঢ়ি এইটো লিখিলোঁ, তেতিয়া আমি গোটেইকেইটা কেনেদৰে কৰিমগৈ? এইটো 4 আছে, ইয়াত লিখি দিম 4। 4 আছে, ইয়াত লিখি দিম 4। এনচাৰ যেনেদৰে কৰিলোঁ একেই ওলাব। বোলে 4 × 5 কিমান হৈ যাব? 20। 4 × 4 16। 3 × 4 12। আৰু গোটেইকেইটা ৰেচিঅ' ফৰ্মত যাব লাগিব। 4 যাব, 4 3 গুণ 12 হ'লে 4 বাৰ যাব আৰু 5 বাৰ যাব। এতিয়া সুধিছে কি এ আৰু বিৰ মাজৰ অনুপাত সুধিছে। এ আৰু বিৰ মাজৰ অনুপাত কি হ'ব? 3:4। এনচাৰ এইটো হৈ গ'ল। বা আমি যদি এটা লাইনত কৰিলোঁ হয় এ বি আৰু কি আছিলে? চি।
ইয়াত তেতিয়া আমি ক'ৰ পৰা আৰম্ভ কৰিব লাগিব, চিৰ পৰা কম্পেয়াৰ কৰিব লাগিব, তেতিয়া আমি দুইটা পামগৈ। চিৰ পৰা যদি কম্পেয়াৰ কৰোঁ, চিয়ে বি এ চিতকৈ 20 কম, তেতিয়া চিক আমি 100 লৈ ল'ম। 100 কৰিলে 20 টকা কম পায় বুলি কৈছে, 20% কম। 100ৰ মানে 100ৰ পৰা 20 কম্পেয়াৰ কৰিলে 20 কম হ'ব, গতিকে ইয়াত 80 হৈ যাব। আকৌ ইয়াতকৈ ই কিমান কম পায়, 25% কম পায়। 25% কম মানে ই কিমান, 75% পাব, বা 25% কম কৰি দিয়া, 80ৰ 25% উলিয়াই দিয়া, 80ৰ 25%, 25% মানে 1/4, 25% 1/4, 4 20, 80, মানে 20 কমাব লাগিব। তেতিয়া কিমান হ'বগৈ, 80ৰ পৰা 20 কমাই দিয়া, 60 ওলাবগৈ। এতিয়াও সেই একেই এনচাৰে ওলাব, 0 0 0 কেঞ্চেলে যাব, গোটেইকেইটা কি হৈ যাব, 2ৰে যাব, 3বাৰ যাব, 4বাৰ যাব, 2য়ে 5বাৰ যাব, 3 4 5, এনচাৰ সেই একেটাই হ'বগৈ। আৰু এইটো 80ৰ পৰা 60টো কেনেকৈ পালোঁ, 20%, এইটো কিমান, 25% কম, 25% কম মানে এইফালে 25% উলিয়াই 80ৰ পৰা মাইনাছ কৰি দিলোঁ। বা ডাইৰেক্টো ভাবিব পৰা, 25% কম পালে, টোটেল পাৰ্চেণ্টেজ থাকে 100, টোটেল পাৰ্চেণ্টেজ যদি 100 থাকে, তাৰ পৰা যদি 25 কমেই পায়, কিমান পাবগৈ, 75% পাবগৈ। এই 75% উলিয়াই দিলে হৈ গ'ল, 75%ৰ ভেলু কিমান হৈ যাব, বা 75/100 লিখি কৰিলেও হ'ব। 75%ৰ ভেলু কিমান আছিল, 75%ৰ ভেলু হৈ যাব 25% 1/4, 75% আছিলে 3/4। 3/4 কৰি দিয়া, কাৰ লাগে হ'লে, 80 লাগে, 4য়ে কৰি দিয়া, কিমান, 20 বাৰ যাব, 20 3 20, 60, একেই ওলাবগৈ। যেনেদৰে কৰা এনচাৰটো আমাৰ একেই ওলাবগৈ।